আচলতে চোৰে দেখাই চোৰত ঠেং এটা আমাৰ যোজনাই আছে অসমীয়াত সাপে দেখাই সাপক ঠেং চোৰে দেখাই চোৰত ঠেং কংগ্ৰেছে ইমান বছৰ চোৰ কৰিলে 55 से 55 तक वो लोग चोर किया देश का प्रॉपर्टी को लूट किया ये कांग्रेस दल इसलिए वो लोग एनी टाइम हर टाइम चोरे देखते हैं मैं कलो कि प्रति समय चोरे देखी থাকে আসলে মহান চোৰ স্বাধীন ভাৰতৰ আটাইতকৈ ডাঙৰ চোৰ হ'ল কংগ্ৰেছ দলটো চোৰো নহয় আৰু তেওঁলোকে আৰু ঠগ প্ৰবঞ্চকো 420 কেছও আছে তেওঁলোকৰ সব আছে সেইটো দলৰ কোনো ডিসিপ্লিন নাই আৰু কি ক'লো এজেণ্টে হয় ISI এজেণ্ট বুলি ক'ব লাগিব তেওঁ মৰম প্ৰীতি পাকিস্তান বা বিদেশৰ প্ৰতি কাৰণ নিজে তেওঁ বিয়া কৰে আনছি বিদেশৰ পৰা অসমত দেখোন বোৱাৰী নাপালে এজনী ছোৱালীয়ে নাপালে নাপালে তো তেওঁ অসমৰ জাতিক ইমানেই ভাল পায় অসমৰ এজনী ছোৱালী নাপালে তেওঁ যদি ক'লে হয় আমাৰ গাঁৱৰ পৰা এজনী দিলো হয় নহয় বোলে মই বিদেশত যাব লগা হৈছে তেওঁ বিদেশ প্ৰীতি বেছি তেওঁৰ মই ভমলাটিৰ পৰা এজনী ছোৱালী দিলো হয় ছাৰ যাকে নহওক আৰু কিন্তু কথাটো হ'ল কি গৌৰৱ গগৈ ডাঙৰীয়াই অনবৰত চোৰ দেখি থাকে কাৰণ তেওঁ নিজেই চোৰ যে কাৰণ তেওঁৰ দলটো চোৰ আৰু তেওঁলোকে কি কৰিলে বিদেশ প্ৰীতি কো পাকিস্তানত বেআইনী বান্ধিব গৈছে তেওঁ পাকিস্তানত তেওঁৰ আলহী আছে তেওঁৰ মিছেজ থাকে তেওঁ যায় ভাৰত চৰক অৱগত নকৰে প্লাছ তেওঁ ক'ৰবাৰ পৰা বিয়া কৰে লণ্ডন নে ক'ৰবাৰ আনছি ইংলিছ কোৱা জাতিৰ প্ৰতি তেওঁলোকৰ কোনো শ্ৰদ্ধা নাই ভক্তি নাই সেইকাৰণে আপোনালোক চোৰ বুলি কৈছে চোৰে চোৰ ঠং দেখা নাই তেওঁ নিজেই চোৰ তেওঁৰ দল চোৰ কংগ্ৰেছ দলটো চোৰৰ দল মই কৈছো জাতিৰ প্ৰতি কিমান দায়বদ্ধতা আছে ক'ত দায়বদ্ধতা আছে বিগ জিৰো যদি দায়বদ্ধতা থাকিলে হয় মহাপুৰুষ গুৰুজনাৰ জন্মস্থান কোনে বনাই দিলে আজি অসমত এইমছ কোনে আনি দিলে আজি অসমত যে ইমান আন্তঃগাঁথনি হ'ল কোনে আনিলে তেওঁলোকে এনে মিছা কথা ক'ব কংগ্ৰেছ দলে মানে মিছা কৈ শাসন চলাই আছিল তেওঁলোকে সদায় মিছাৰ আশ্ৰয় লৈ মিথ্যাচাৰ কৰিয়ে জনতাক ভুল গৈ আছিল কিন্তু জনতা তাৰ পৰা ওলাইছে জনতাই গম পাইছে কংগ্ৰেছ কিমান ডাঙৰ ভ্ৰষ্টাচাৰী সীমাহীন দুৰ্নীতিৰ লগতে কংগ্ৰেছ দলে যে একো কৰিব পৰা নাছিল এই কথা প্ৰতিজন অসমীয়া জানে প্ৰতিজন ভাৰতবৰ্ষৰ মানে ভাৰতৰ নাগৰিকে জানে